মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। আজি বহুত দিনৰ মূৰত আকৌ তোমালোকৰ কাৰণে কিছু ভিডিঅ' প্ৰিপেয়াৰ কৰিছোঁ। এই ভিডিঅ'খিনি বিশেষকৈ তোমালোকৰ অপচনেল মানে ঐচ্ছিক অনুশীলন হিচাপে কিছুমান অনুশীলনী তোমালোকক দিয়া আছে। এই অনুশীলনী ভিডিঅ' আগে পিছে মই বনোৱা নাই, এই ফাৰ্ষ্ট টাইম তোমালোকৰ কাৰণে বনাইছোঁ আৰু গোটেইকেইটা ভিডিঅ' তোমালোকক বনাই দিম। এইটো এই কাৰণে বনাব লগা হ'ল, যোৱা বছৰ মানে 2024 মানে এতিয়া চলিও আছে বাৰু অৱশ্যে, যিটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছিলে তাতে অপচনেলৰ পৰা প্ৰশ্ন আহি গ'ল। প্ৰশ্ন আহি যোৱাৰ পিছত ছাত্ৰ ছাত্ৰীৰ মাজত শংকা বাঢ়ি গ'ল যে আমাক সেইখিনি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় বুলি কৈছিলে, কিয় প্ৰশ্নবোৰ আহিছে। তথাপিতো বোৰ্ডে সেই নিৰ্দিষ্ট প্ৰশ্নটোৰ নম্বৰ ছাত্ৰ ছাত্ৰীসকলক দিলে। হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ শংকা আঁতৰা নাই। তেওঁলোকে কৈছে যে মোক জনাইছে, কমেণ্টৰ জৰিয়তে জনাইছে যে ছাৰ আমাক সেই ভিডিঅ'খিনিও বনাই দিয়ক অপশ্যনৰ, যাতে আমি সেই প্ৰশ্নখিনিও পৰীক্ষাত আহিলে যাতে আমি সমাধান কৰিব পাৰোঁ। সেইটো উদ্দেশ্যে মই তোমালোকৰ যিকেইটা অপশ্যনেল বা ঐচ্ছিক হিচাপে অনুশীলনী দি থোৱা আছে তাৰ সমাধান মই কৰি দিম। আজি মই তোমালোকৰ এই ভিডিঅ'টো বিশেষকৈ বহুপদৰ ওপৰত বনাইছোঁ। বহুপদত তাতে তোমালোকৰ 5টা প্ৰশ্ন আছিল আৰু 5টা প্ৰশ্নৰ মই সমাধান আগবঢ়াইছোঁ। এতিয়া তোমালোকৰ অপশ্যনৰ একচুৱেলি 5টা পাঠত অপশ্যনেল প্ৰশ্ন আছে। বহুপদৰ যিটো অনুশীলনী সেইটো হ'ল 2.4, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, তাতো এটা অপশ্যনেল ঐচ্ছিক তোমালোকৰ প্ৰশ্নমালা আছে। প্ৰশ্নমালাটো হ'ল 3.7, সমান্তৰ প্ৰগতি এটা আছে, সেইটো অনুশীলনী হ'ল 5.4, স্থানাংকৰ জ্যামিতিৰ এটা আছে 7.4। এইবাৰ প্ৰশ্নটো তোমালোকৰ সেই স্থানাংক জ্যামিতিৰ পৰাই আহিছিলে, 3 নম্বৰ তাৰ কাৰণে ধাৰ্য কৰা হৈছিলে। আৰু সম্ভাৱিতাৰ এটা অনুশীলনী আছে ঐচ্ছিকৰ 15.2। গতিকে মই তোমালোকক এই 5টা ভিডিঅ' দিম। গতিকে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ঐচ্ছিক বা এডিশ্যনেলি এই প্ৰশ্নখিনি তোমালোকে যদি চাম বুলি ভাবিছা তেনেহ'লে মোৰ লগত থাকিব লাগিব। গতিকে মই ফাৰ্ষ্ট ভিডিঅ' তোমালোকৰ কাৰণে প্ৰেৰণ কৰিলোঁ আৰু প্ৰথম ভিডিঅ'টো হৈছে বহুপদ, আৰু এই বহুপদত কেইটা প্ৰশ্ন আছে? 5টা প্ৰশ্ন আছে। ঠিক আছে, এতিয়া তোমালোকে চোৱা, ইয়াতে আমাৰ চিন্তা কৰিবলগীয়া কথা একো নাই। আমি দ্বিঘাত বহুপদটো বুজিয়ে পাইছোঁ ন। দ্বিঘাত বহুপদ বুলি ক'লে তোমালোকৰ এইটো কথাই আহে, ax² bx + c, নহয়নে? ইয়াৰ শূন্য দুটা আমি কি বুলি ধৰোঁ? আলফা আৰু বিটা। ঘাত যেতিয়া 2 হয় তেতিয়া তাৰ শূন্যৰ সংখ্যাও 2 হয়। শূন্য মানে এনেকুৱা এটা কথা, ইয়াৰ xৰ মান হয়। এইটো xৰ ঠাইত যদি আমি আলফা পাতি দিওঁ, xৰ ঠাইত যদি বিটা পাতি দিওঁ, তেতিয়া আমাৰ বহুপদটোৱে কি দিব? শূন্য দিব। মানে বহুপদ ৰাশিটোৰ মানটো শূন্য হ'ব। ইয়াতে যেনিবা আলফা বিটাবোৰ নিৰ্দিষ্ট সংখ্যা যেতিয়া হ'ব, আলফা বিটাতে নিৰ্দিষ্ট সংখ্যা হ'ব লাগিব, তেতিয়াহে শূন্য ওলাব। আলফা বিটা বিষয়ে সেইটো আমি একোৱেই নাজানো। গতিকে ইয়াৰ পৰা তোমাৰ দুটা ৰিলেশ্যন বনিছিলে, আলফা প্লাছ বিটা কি আছিলে? -b/a আৰু আলফা ইনটু বিটা c/a। এইটো তোমালোকৰ জ্ঞাত বা সকলোৱে চিনি পোৱা। এতিয়া তোমালোকৰ আৰু এটা আছে, বুকখনৰ প্ৰায় ঠিক মানে বহুপদ পাঠটো একেবাৰে শেষৰ ফালে, সেইটো হ'ল ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদটো তোমালোকৰ কি আছিলে? ax³ bx² cx + d। এইটো ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদত ইয়াতে a b c d এইবিলাক তোমালোকৰ কি হ'ল? ধ্ৰুৱক পদ বা x³ সহগ, x² সহগ, xৰ সহগ আৰু ধ্ৰুৱক, এতিয়া 4টা আছে। এই a b c d বিলাক তোমালোকৰ এটা সাংখ্যিক মান হিচাপে পাবা। ঘাত যেতিয়া 3 আছে তোমালোকে বুজিব লাগিব ইয়াৰো শূন্য সংখ্যা 3টা, আৰু এই শূন্যকেইটাক আমি কি বুলি কওঁ? সাধাৰণতে আলফা বিটা গামা, এইবিলাকৰ গ্ৰীক এলফাবেট। গতিকে ইয়াৰ ৰিলেশ্যনৰ অংক প্ৰতি বছৰে আহি আছে, এইবছৰো আহিব, আগলৈও আহিব, যেতিয়ালৈকে কোৰ্চটো চলি থাকিব। ইয়াৰ পৰা আমি 3টা কথা পাওঁ, আলফা প্লাছ বিটা প্লাছ গামা, শূন্যকেইটাৰ যোগফল কি হ'ব? -b/a। এই বিটো পাতিব লাগিব আৰু ইয়াৰ এটো তলত বহিব, গতিকে এই বিটো কিন্তু মাইনাছ দিব লাগিব। গতিকে আমি শূন্যকেইটা যোগ কৰিলে, xৰ মানকেইটা যোগ কৰিলে যিটো ওলাব, আমাৰ এই -bক যদি এৰে হৰণ কৰি দিওঁ একেটাই হ'ব। মানে ইমান ধুনীয়াকৈ চোৱা এটা সম্পৰ্ক স্থাপন হৈছে। এইফালে কি হ'ব? 0, এইপিনে আছে সহগ। মনত ৰাখিব লাগিব, এইবোৰ 1 মাৰ্কৰ কাৰণে হয়। তাৰপিছত আছে আলফা বিটা, বিটা গামা, গামা আলফা, এইটো হ'ব এই চিটো পাতিবা c/a। প্ৰতি ক্ষেত্ৰতে তলত a দেখা পাইছা তোমালোকে, নহয়নে বাৰু? আৰু থাৰ্ডলি তোমালোকৰ আছে
আলফা বিটা গামা ইয়াতে হ'ব -d/a তোমালোকে যদি ভালকৈ মন কৰা এটা কথা তোমালোকে দেখিবা হৰবিলাকত a আছে ঠিক আছে প্ৰথম b ললো নেক্সট c ললো নেক্সট d ললো কিন্তু মনত ৰাখিবা সাইন কনভেনশন মানে সিন কোড নেগেটিভ আছে সেইটোৱে গুৰুত্বপূৰ্ণ কথা গতিকে যিবিলাক তোমালোকে কিউবিক মানে পলিনমিয়াল মানে তিনি ঘাত থকা বহুপদ পাবা তাত এই তিনটাৰ ভিতৰতে নিয়মটো খাটিব আৰু বেলেগ নিয়ম নাখাটে যত দ্বিঘাত বহুপদ থাকিব এই দুটা নিয়মতহে খাটিব ইয়াতে কিন্তু শৰ্টত দুটাহে ইয়াতে তোমালোকে কেটা দেখা পাইছা তিনটা দেখা পাইছা গতিকে যিবিলাক কিউবিক পলিনমিয়াল তোমালোকৰ যে যেটো অনুশীলনী আমি কৰাম অনুশীলনীটো 2.4 নহয় জানো সেই অনুশীলনীটো যিবিলাক কিউবিক পলিনমিয়াল আছে তাৰ এইগিটা সূত্ৰ লগাম আৰু যদি কিউবিক পলিনমিয়াল নহয় তেনেহলে এইগিটা সূত্ৰ নাখাটে তেনেহলে আমি তাক কি ধৰণে কৰিব পাৰিম তোমালোকে অংকগিটা বুজালে তোমালোকক দেখা পাবা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ এইখিনি কথাই জনালো গতিকে তোমালোকে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু লগতে যিসকলে নতুনকৈ আহিছা অন্তত ভিডিওখিনি পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰি লবা আৰু গতিকে মই আগৰ ভিডিওবোৰ পাবৰ কাৰণে মই আই বুটামৰ লগতে লগাই দিছো আই বুটামৰ জৰিয়তে তোমালোকে আগৰ ভিডিওবোৰ চাই ল'ব পাৰিবা ঠিক আছে তেনেহলে আমি অনুশীলনী আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া বহুপদৰ যেটো অনুশীলনী ঐচ্ছিকৰ আছিল মানে অপচনেল যিখিনি নেকি প্ৰশ্ন সাধাৰণতে পৰীক্ষাত আমি আগে পিছে অহা দেখা নাছিলো এইখিনি আজিকালি পৰীক্ষাত আহা কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভীতিগ্ৰস্ত হৈছে যে হেকাৰণে অপচনেল প্ৰশ্নখিনিও সমাধান লাগে বুলি ছাত্ৰ ছাত্ৰীসকলে বাৰেপতি কৈ থকা কাৰণে তোমালোকৰ অনুশীলনটো এতিয়া মই কৰিছো ইয়াতে তোমালোকৰ 5টা প্ৰশ্ন আছে আৰু প্ৰশ্নখিনি তোমালোকৰ সাধাৰণতে ত্ৰিঘাত বহুপদৰ হয় ত্ৰিঘাত বহুপদ গতিকে ত্ৰিঘাত বহুপদৰ অংক কৰিবৰ কাৰণে এটা তাতে শূন্যৰ লগত তাৰ সহগৰ এটা সম্বন্ধ আছে সম্বন্ধটো তোমালোকে চাই লোৱা এটো মই তোমালোকক দি দিছো সম্বন্ধটো কেনেকুৱা যদি আলফা বিটা গামা ত্ৰিঘাত বহুপদটো এটো হল প্ৰামাণিক বহুপদ এনেকুৱা ত্ৰিঘাত বহুপদৰ আকৃতিটো এনেকুৱা হয় ax³ bx² cx + d ঠিক আছে ইয়াতে a b c d এই তোমালোকে চাৰিটা আখৰ দেখা পাইছা এইকিটাক কয় সহগ ঠিক আছে এইটো x³ আগত a আছে x² আগত b আছে x আগত c আছে আৰু d টো ইয়াত সহগ হয় তে এই সহগ গিটাৰ লগত আমাৰ শূন্য মানে হল x ৰ মান ইয়াতে তিনটা হ'ব যেহেতু ঘাতটো আমাৰ 3 আছে আমি এই অংকটো সমাধান কৰিলে ইয়াৰ পৰা x ৰ মান আমি তিনটা পাম তাই আমি ধৰি লৈছো যে এটা আলফা এটা বিটা এটা গামা সেই ইয়াৰ শূন্য তিনিটা যদি আমি যোগ কৰি দিও আলটিমেট আমাৰ কি ওলাইগে -b/a ওলাই আৰু আলফা বিটা বিটা গামা আলফা মানে দুটাকে মাল্টিপ্লাই কৰি পূৰণ কৰি আকৌ যোগ কৰিলে কি ওলাই c/a এই c টোক আমি এৰে হৰণ কৰিলেও আমি যেটো পাম হেতু হল দুটাকে পূৰণ কৰি যোগ কৰা ফলস্বৰূপে আমি পাম আৰু শেষটো আছে আলফা বিটা গামাৰ যেটো প্ৰডাক্ট মানে গুণফল হেতু হ'ব -d/a লাষ্টত d টো আছে ন ইয়াত মাইনাস এটা দিব লাগিব আৰু এৰে হৰণ কৰিব লাগিব এই তিনিটা শৰ্ত লৈ পেলাই আমাৰ ইয়াতে যিখিনি ত্ৰিঘাত বহুপদ আছে তাৰ অংকখিনি এই ত্ৰিঘাত বহুপদৰ নিয়মৰ এই তিনটা নিয়মৰ মাজতে যাব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তেনেহলে তোমালোকৰ প্ৰশ্ন 1 নম্বৰটো আৰম্ভ কৰিছো 1 নম্বৰটো তোমালোকৰ কি আছে চোৱা সত্যাপন কৰা যে তলত দিয়া বহুপদৰ লগে বহুপদটোৰ লগে তোমালোকৰ এইবোৰ কি দিছে সংখ্যা কেইটাৰ শূন্য দিয়া আছে তাৰ মানে এটা x ৰ মান দুভাগৰ 1 এটা x ৰ মান 1 এটা x ৰ মান -2 এই বিলাক আমি ইয়াতে কি কৰিব লাগিব বহুৱাব লাগিব বহুৱাই পেলাই আমি কি পাব লাগিব শূন্য পাব লাগিব না দুভাগৰ 1 বহুৱালে এই বহুপদটোৱে শূন্য দিব 1 বহুৱালে শূন্য দিব -1/2 বহুৱালে শূন্য দিব কৈ দিছে না সত্যাপন কৰিবলৈ তাৰ মানে ওলাবই শূন্য আকৌ প্ৰতিটো ক্ষেত্ৰতে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন কৰা শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক তোমালোকক এতিয়া মই দেখুৱাইছিলো যেটো নেকি সূত্ৰ হয় সেই সূত্ৰটোৰ আমাৰ তিনিটা নিয়ম আছে সেই তিনিটা নিয়মৰ ভিতৰত হয়তো কোবাত আমি দুটা ইউজ কৰিম কোবাত আমি তিনটা ইউজ কৰিম কৰি পেলাই আমি তাৰ সম্বন্ধবোৰ স্থাপন কৰিম এতিয়া চোৱা তোমালোকে প্ৰথম প্ৰশ্নটো এতিয়া বহুতেই সহজ প্ৰশ্ন ইমান চিন্তা কৰিবলগীয়া কথা একোৱেই নাই আমি সমাধান বুলি লিখি ললো ঠিক আছে সমাধান বুলি কোনটা আমাৰ যেটো প্ৰথম বহুপদ আছে এই প্ৰথম বহুপদটো আমাৰ মাৰ্কিং কৰি থোৱা আছে 1 এৰে হয় না নহয় আমি ধৰা হল বা লেট ইংৰাজী বা অসমীয়াত আমি লিখি ললেই হল আমি px বুলি ধও p মানে হল পলিনমিয়ালৰ প্ৰথম আখৰ p হয় আৰু যেতে ইয়াতে x আছে হেকাৰণে px নাম দিছো আৰু বহুপদটো কি হল 2x³
প্লাছ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 2 ঠিক আছে এইকেইটা তুমি পাতি ল'লা পাতি লোৱাৰ পিছত এতিয়া প্ৰথম মানটো ইয়াতে কি আছে হাফ আছে এই হাফটো কাৰ মান xৰ মান গতিকে আমি বহুৱাম p অফ হাফ হাফ বহুৱালে 2টো থাকিবই আৰু লগতে হাফটো কি কৰিব লাগিব কিউব কৰিব লাগিব আৰু ইয়াতে হাফটো কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব ইয়াতে 5ৰ লগত হাফটো কি কৰিব লাগিব ইনটু কৰিব লাগিব তাৰপিছত এটো 2টো ইফালে থাকিলে ইয়াতে 2টো থাকিবই আৰু হাফক হোল কিউব কৰা মানে তোমালোকে জানা 1/8 আৰু হাফক হোল স্কুৱেৰ কৰা মানে হাফ হাফ দুটা পূৰণ কৰিলে 1/4 5ৰ লগত 1টো পূৰণ কৰিলে 5/2 আৰু প্লাছ 2 এতিয়া এইটো লগত এই তোমাৰ এবাৰ কটাও যায় গতিকে 4 4 2 থাকিলে নহনে বাৰু আগতে 4 4 2 লসাগু তোমালোকে জানা যে কি হ'ব 4 হ'ব গতিকে 4 যদি তোমালোকৰ লসাগু হয় আমি 4টো ঠিক মাজতে পাতিম মাজতে পাতি পেলাই এতিয়া 4 4 ঘন এবাৰ যাব 1ৰ লগত 1 গুণ কৰিলে তোমালোকৰ এটো কি হ'ব 1 4 4 এবাৰ আকৌ 1 গুণ 1 2 4 দুবাৰ যাব 2 5 গুণ 10 ইয়াৰ তলত 1 টা আছে 1 এ 4 গুণ কৰিলে 4 বাৰ যাব 4 টো 2 লগত গুণ কৰিলে 8 হ'ব এইটোৱে নহয় জানো মোটামুটি কথা তাৰ পিছত এতিয়া তোমালোকৰ ক্যালকুলেশনটো আৰু অলপ বাকি আছে চোৱা এটা যোগ বুলিবলে আমাৰ 8 আছে 1 আছে 1 আছে মানে 8 2 10 আৰু বিয়োগ 10 গতিকে 0/4 ইকুৱেল টু আমাৰ কি ওলালে 0 ওলালে এতিয়া তোমাক কৈছে নহয় ইহঁতৰ শূন্য হ'ব বুলি কৈছে নহয় গতিকে যেতিয়া আমাৰ কাষতে থকা মানখিনি আমি বহুৱাই চাম তেতিয়া আমাৰ সংখ্যা কেইটা বা বহুপদটোৱে আমাক শূন্য দিব বুলি কৈছে গতিকে শূন্য একদম শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকে চোৱা এবাৰ আমি কি বহাম 1 বহাম এতিয়া 1 বহাবলৈ হলে তোমালোকে মন কৰিবা আমি p of 1 পাতিম ন p of 1 ক'ত পাতিম আমাৰ যেটো px বুলি ধৰি থৈছো তাতে পাতিবা 2 into 1 cube 1 square 5 into 1 plus 2 ঠিক আছে এইখিনি কৰাৰ পিছত 1 যিমানে পূৰণ নকৰা কিয় 1ৰ ঘাত যিয়ে নহক হেতু 1 এ হ'ব 1ৰ লগত 2 গুণ কৰিলে 2 হ'ব 1 স্কুৱেৰ মানে 1 5 গুণে 5 প্লাস 2 এতিয়া আমি এটা কথা জানো যেতিয়া যোগ বিয়োগৰ ক্ষেত্ৰত যোগ সংখ্যা গিটা আমি আগত কৰিব লাগে 2 1 3 3 2 5 পালো আৰু বিয়োগ 5 যোগৰ পিছতহে বিয়োগ এই কথাটো আমি মনত ৰাখিব লাগিব এতিয়া চোৱা 1 বহুৱাই দিয়াৰ কাৰণেও আমাৰ কি ওলাই গৈছে বহুপদটোৱে আমাক 0 দিছে ঠিক আছে তাৰ পিছত এতিয়া আমি আহি যাও আকৌ আৰু বহুৱাব লাগিব ন এই মাইনাসটো আছেই নহয় গতিকে p of -2 বহুৱালো এতিয়া 2 into -2 হোল কিউব তোমালোকে তো চাই থাকিবা যে 2 into -2 হোল কিউব তাৰ পিছত -2 হোল স্কুৱেৰ 5 টো থাকিলে লগত -2 +2 ঠিক আছে ঠিক আছে 2 আৰু -2 হোল কিউব মানে মাইনাস চিন যেটা ঘাতটো অযুগ্ম হয় চিনটো তোমালকৰ মাইনাস হয় ঠিক আছে আৰু 2 কিউব মানে এটাই হ'ব গতিকে -2 স্কুৱেৰ মানে 4 মাইনাসে প্লাস 10 প্লাস 2 এতিয়া 2 আৰু 8ৰ গুণফল 16 হ'ব আৰু চিনটো বিয়োগটো আগত দিব লাগিব আৰু পিছফালৰ গিটা যোগ কৰিলে তোমালকৰ 16 হ'বগে আলটিমেটলি তোমালোকৰ এই দুটা কেনসেল কৰি 0 হ'ব তে ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে গম পালা যে যি গিটা আমাৰ বহুৱাবলৈ কৈছিল হাফ 1 -2 প্ৰতিটো ৰাখি বা সংখ্যা বহুৱাই দিয়াৰ লগে লগে এই বহুপদটোৱে আমাক কি দিছে শূন্য দিছে গতিকে আমি লিখিব পাৰো আমি এনে ধৰণে তোমালোকৰ লিখিব পাৰো therefore half 1 মানে তাৰ পিছত আৰু কি -2 -2 বহুপদটোৰ একোটা কি হ'ব শূন্য তাৰ মানে এই হাফ 1 আৰু -2 বহুৱাই দিয়াৰ কাৰণেহে বহুপদটোৱে শূন্য দিছে ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল গতিকে আমাৰ এটা পাৰ্ট এতিয়া সম্পূৰ্ণ হৈছে এতিয়া আৰু কাম আমাৰ বাকি আছে কোনখিনি বাকি আছে যে প্ৰতিটো ক্ষেত্ৰতে শূন্য আৰু সহগৰ মাজৰ সম্বন্ধ বুলি ক'লে তোমালোকে গম পাইছাই যে কোনটো কথা কৈছো এইটো কথা কৈছো এই ফালখিনি হল শূন্য এই ফালখিনি হল
সহগ গতিকে এই তিনিটা ফৰ্মুলা আমি ইয়াতে কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব তেনেহলে আমি অংকটো আকৌ পুনৰ পিছৰ পাৰ্টটোলৈ আগবাঢ়িছো এতিয়া আমি শূন্যৰ লগত সহগৰ সম্বন্ধ যেটো আমাৰ সেকেন্ড পাৰ্ট আমি সেকেন্ড পাৰ্টটো কৰিবলৈ লৈছো সেকেন্ড পাৰ্টটো কৰিবলৈ যাওঁতে আমি যেটো বহুপদ আছিল সেইটো প্ৰথমতে লিখি লওঁ ঠিক আছে বহুপদটো আমাৰ কি আছিল 2x cube plus x square minus 5x plus 2 এটো আছিল বহুপদটোৰ এটো ত্ৰিঘাত বহুপদ ন ত্ৰিঘাত বহুপদ 2x cube plus x square minus 5x plus 2 ত্ৰিঘাত বহুপদটোক নহনে বাৰু কাৰ লগত তুলনা কৰো ax cube plus bx square plus cx plus d লগত তুলনা কৰি পাও তুলনাটো কেনেকৈ কৰিম এতিয়া তোমালোকে চোৱা বহুত সহজ হয় তুলনাটো কৰিবৰ কাৰণে তোমালোকে ইয়াতে a দেখি পাইছা নে এটো x cube এটো x cube ইয়াৰ x cube আগত 2 আছে ইয়াৰ x cube আগত a আছে তাৰ মানে a মানে হল 2 therefore a equal to 2 ঠিক তেনেকৈ b মানে c মানে আৰু d মানে তোমালোকৰ কি এইগিটা এতিয়া উলিয়াই লম মই এতিয়া b মানে কিমান হ'ব চোৱা b মানে ঠিক তেনেকৈ b আখৰটো দেখা পাইছা x স্কয়াৰ আগত আছে ইয়াৰ x স্কয়াৰ আগত একো নাই তাৰ মানে +1 আছে গতিকে আমি 1 লিখিম আৰু c কাৰণে কি লিখিম x আগত c আছে x আগত -5 আছে আৰু d কাৰণে কিমান হ'ব 2 হ'ব এনেকৈ তোমালোকে সহগখিনি উলিয়াই লবা সহগখিনি উলিয়াই ললে তোমালোকে এতিয়া বাকি সম্বন্ধবোৰ তোমালোকে এটাকে তোমালোকে কৰি থাকিব পাৰিবা এতিয়া ধৰা ইয়াতে আমি তিনটা সম্পৰ্ক পাইছো তোমালোকে তিনটা সম্পৰ্ক গম পাইছা যে শূন্যৰ লগত সম্পৰ্ক বুলি ক'লে এই তিনটা কথাই কৈছে এই তিনটাৰ লগত হয় না আলফা বিটা গামা আছে নহয় এই তিনটা সূত্ৰ আমি এতিয়া ব্যৱহাৰ কৰিম এটা সূত্ৰটো ব্যৱহাৰ কৰোতে তোমালোকে চাই থাকিবা যে কোনখিনিত আমাৰ প্ৰয়োজন হৈছে এটা প্ৰথম আছে শূন্য তিনিটাৰ যোগফল মানে আলফা প্লাস বিটা প্লাস গামা ইকুৱেল দিবা তাৰপিছত মাইনাস b/a এটো আমি ইয়াৰ পৰা চাই পেলাই লিখি দিছো হয়নে এতিয়া আলফা বিটা গামা মানবিলাক তোমালোকৰ ধৰি মানে যিবিলাক দি থৈছে তোমালোকক দিয়ে থৈছে আলফা বিটা গামা মানে তোমালোকৰ কোনখিনি গম পাইছানে তোমালোকৰ যেটো প্ৰশ্ন আছিল তোমালোকৰ যেটো আছিল সেই প্ৰশ্নটোত তোমালোকৰ আলফা বিটা গামা দি থৈছিল কাখতে যে মানগিটা দি থোৱা আছিল সেইগিটা তোমালোকৰ আলফা বিটা গামা তোমালোকে হেতু দৰকাৰ হলে লিখি লব পাৰিবা যত আলফা মানে তোমালোকৰ কি হ'ব হাফ বিটা মানে তোমালোকৰ 1 আৰু গামা মানে তোমালোকৰ -2 তাৰ মানে এই বহুপদটোৰ কাখতে তোমালোকক এইগিটা দি থৈছিল সেইগিটাৰ নামে হ'ল আলফা বিটা গামা ঠিক আছে এতিয়া এই মানখিনি ইফালে তুমি বহুৱাই দিয়া আলফা মানে 2/1 বিটা মানে কিমান হ'ব বিটা মানে ইয়াৰ কাখৰ পৰা চাই লওঁ 1 আৰু গামা মানে হ'ব -2 ঠিক আছে আকৌ তোমালোকৰ মাইনাস চিন আছে b মান কিমান b মান তোমালোকৰ কিমান আছে ইয়াতে 1 আছে আৰু a মান 2 আছে বহুৱাই দিলো এতিয়া এইফালে যদি -1/2 এইফালেও তোমালোকৰ -1/2 হে ওলাব লাগিব তেতিয়াহে তোমালোকৰ সঁচাটো ওলাব শূন্য গিটাৰ যোগ কৰোতে যেটো ওলাই সহগ গিটাৰ অনুপাতটো সতে একেই হ'ব লাগিব এতিয়া আমি কি কৰিম সোৱা ইয়াত হৰ বুলিবলে কেৱল 2 হে আছে গতিকে লসাগু ললে 2 1 1 ৰ লসাগু 2 এ হ'ব 2 এ 2 ঘন কৰিলে এবাৰ যাব গতিকে এটো 1 1 দুগুণ 2 হ'ব তাৰ পিছত এটো প্লাস মাইনাস মাইনাস এ 2 দুগুণ ই হ'ব 4 হ'ব গতিকে -হাফ এপিনে আমি ইমপ্লাই দিছো 2 এটো 2 1 3 হয়না 3 হল 3 এৰ পৰা 4 বিক কৰিলে ওলটাকে বিয়োগ হৈছে ন গতিয়া -হাফ এটা ছাত্ৰ-ছাত্ৰী হবল এতিয়া তোমালোকে চোৱাচোন দুয়োফালে মিলি গল এই শূন্য গিটা যোগ কৰি আমি যেটো পাইছো আৰু এই a b c d এইবিলাক হল সহগ গিটাৰ অনুপাতটো আমি একেটাই পাইছো গতিকে সত্যাপন কৰা হৈ গল গতিকে সত্যাপন যদি কৰা হল আমি জাস্ট এনেকৈ লিখিব পাৰো ভেৰিফাইড মানে হল সত্যাপন কৰা হল ঠিক আছে এতিয়া তোমালোকৰ আৰু আছে নহয় আৰু তোমালোকৰ দুটা আছে গম পাইছা নেক্সট তো আছিল আলফা বিটা
আলফা বিটা তোমালোকে এইটো দেখা দিছো আলফা বিটা বিটা গামা গামা আলফা ইকুয়াল টু c বাই a আলফা বিটা বিটা গামা গামা আলফা ইকুয়াল টু c বাই a ইয়াতো ঠিক তেনেকৈ মানখিনি তোমালোকে এটা পাতি লোৱা আলফা মানে 1/2 বিটা মানে 1 গম পাইছা আকৌ বিটা মানে 1 গামা মানে হল -2 আকৌ গামা মানে হল -2 আৰু আলফা মানে হল হাফ আৰু c মান তোমালোকে গমেই পাইছা c মান হল -5 আৰু a মানে হল তলত 2 হ'ব গতি এটা মানে -5/2 আছে গতি তোমালোকৰ a ফালৰ হিসাব পত্ৰখিনিটো তোমালোকৰ কিমান লাভ লাগিব -5/2 এ ওলাব লাগিব এতিয়া তেনে হলে আমি এটো হাফৰ লগত 1 পূৰণ কৰিলে হাফেই হ'ব প্লাস মাইনাসে -2 হ'ব 2 তোমালোকৰ কটা যাব এতে তোমালোকৰ -1 হ'ব আৰু এইফালে ইতিমধ্যে -5/2 আছে এতিয়া ইয়াতো আকৌ তেনেকৈ লসাগুৰ কথাই আহিলে কেৱল হৰ হিচাপে ইয়াত 2 হে আছে বাকিবোৰ 1 1 গতে লসাগু 2 হ'ব 2 গুণে 2 2 দুগুণ 4 2 গুণে 2 -5/2 ইয়াত আকৌ 2 টো লিখিলো তো 1 হয় না নহয় -4 -2 মানে -6 1 -6 হ'ব 1 -6 হ'ব গতিকে আমাৰ আনসাৰ ধুনিয়াকে মিলি গল দুইফালে এইফালেও -5/2 এইফালেও -5/2 সত্যাপন কৰা হ'ল আমি ইংৰাজীতে লিখি দিছো বাৰু একো নাই আজিকালি লিখিব পাৰি ভেৰিফাইড ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গম পাইছা যে আমি তিনিটা শৰ্তৰ ভিতৰত দুটা শৰ্ত এতিয়ালৈকে সঁচা বুলি প্ৰমাণ কৰিলো তা 3 নম্বৰটো আমি কৈ দিও 3 নম্বৰটো বহুতেই সহজ এটো কি আছিল আলফা বিটা গামা ইকুয়াল টু -d/a তা আলফা মানটো তোমালোকে গমেই পালা এটো লিখিয়ে থোৱা আছে আলফা মানে যে দুভাগৰ এক হয় না বিটা মানে কিমান দিয়া আছে 1 আৰু গামা মানে তোমালোকৰ হল -2 আকৌ সমান চিন দিলু মাইনাস চিন আছে d মান তোমালোকে কি পাইছা d মান তোমালোকৰ ইয়াত 2 ঠিকতে 2 বহালো আৰু a মান তোমালোকৰ কি দিয়া আছে আকৌ 2 2 2 গ্ৰহণ কৰিলে 1 হ'ব আলটিমেটলি এফালে আমি -1 পালো এতিয়া কাম আমাৰ প্ৰায় হৈ গৈছে a 2 টোৰ লগত a 2 টো কাটিলে আমি এবাৰ পাম গতিকে 1 আৰু 1 পূৰণ কৰিলে 1 এ হ'ব কিন্তু মাইনাস চিনটো আছে কাৰণে -1 আৰু এফালেও -1 ছাত্ৰ-ছাত্ৰীসকল গতিকে আমাৰ প্ৰথমটো ইতিমধ্যে ভেৰিফাই কৰিলো তে সত্যাপন কৰিলো গতিকে প্ৰথম প্ৰশ্নটোৰ সমাধান হৈ গল এতিয়া 1 ৰে আমি আকৌ 2 টো কৰিবলৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰে আৰু এটা আছিল নহয় x³ - 4x² + 5x - 2 এইটো তোমালোকৰ হল ত্ৰিঘাত বহুপদ আৰু লগতে শূন্য কি দিয়া আছে 2 দিয়া আছে 1 দিয়া আছে 1 আছে গতিকে এটা 1 ৰ কাৰণে কৰিলে হৈ যাব আৰু এটো দুবাৰ কৰিলে হ'ব গতিকে আমি বহুপদটোক আমি কি ধৰি লম এতিয়া এই বহুপদটোৰ নাম আমাৰ কাৰণে কি হ'ব px বুলি আমি ধৰি লম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ বহুপদটো আমি কি লিখিম px এতিয়া ধৰা হল বুলি আমি লিখো ধৰা হল লেট বুলি লিখিলো হ'ব px ইকুয়াল টু তোমালোকৰ এতিয়া আহিব বুকত আছে x³ বুলি আছে তাৰ পিছত -4x² বুলি আছে প্লাস 5x বুলি আছে আৰু -2 আছে ন আৰু শূন্য গিটাটো তোমালোকে গমেই পাইছা কি আছে 2 1 1 আছে গতিকে প্ৰথমতে আমি যেতিয়া বহুপদটো ধৰি ললো এতিয়া প্ৰথমতে আমি বহুৱাম 2 বহাম p of 2 কিমান হয় 2 কিউব সহজ প্ৰশ্ন চিন্তা কৰিবলগীয়া একো নাই মাত্ৰ হিসাব পত্ৰখিনি শুদ্ধকে কৰিব পৰাটো আসল কথা এটো হল এটো 8 হল এটো হল 2 দুগুণ 4 4 4 গুণ 16 হ'ব 5 দুগুণ 10 বিয়োগ 2 ইয়াতে তুমি যোগ সংখ্যা বুলি ক'বলে 8 টো আছে আৰু 10 টো আছে 10 8 18 আৰু বিয়োগ 16 বিয়োগ 2 বিয়োগ 18 আৰু দুইটা কেনসেল কৰি আলটিমেটলি আমি কি পালোগে 0 পালো গতিকে প্ৰথমটো তোমালোকৰ মানে ভেৰিফাইটো হৈ গৈছে কাৰণ আমি 0 ওলাব বুলি কৈছিলে নহয় গতিকে 0 ওলাইছে তাৰ পিছত আমি আকৌ 1 ৰ কাৰণে কৰিম ন p of 1 গতিকে p of 1 কৰিলে কি হ'ব 1 cube 4 into 1 square 5 into 1 minus 2 ঠিক আছে গতিকে এটো 1 হল এটো 4 হল এটো 5 হল এটো -2 হল
ইয়াতে 1 আৰু 5 যোগ কৰিলে 6 হ'ব -4 -2 মাইনাছৰ যোগফল গতিকে এইটো তোমালোকৰ 0 হ'ব এতিয়া আমি 1 ৰ কাৰণে আমি 0 পালো গতিকে ঠিক আছে এতিয়া বিভিন্ন ধৰণে কথাবোৰ আমি লিখিব পাৰিম হয় নহয় এতেকে 2 1 1 1 টো যদিও আমি দুবাৰ লিখিছো ইয়াত এবাৰ কৰিলেও একেটাই হ'ব 2 1 1 বহুপদটোৰ শূন্য হয় না নহয় বাৰু তোমালোকে গমেই পাইছা 2 বহুতে শূন্য আহিছে গতিকে নামটো আকৌ এহাতৰহে শূন্য হৈছে হয় নহয় এতিয়া এটো তোমালোকৰ হৈ গল এতিয়া আহি গল এই যেটো বহুপদ পাইছা এই বহুপদটো আমি এটা ত্ৰিঘাত বহুপদৰ লগত তুলনা কৰিম ত্ৰিঘাত বহুপদটো গমেই পাইছা ax³ + bx² + cx + d ৰ লগত আমি তুলনা কৰিম হয় না নহয় এতিয়া বুলি লিখিছো x³ - 4x² + 5x - 2 এইটো তোমালোকৰ লিখি ললো বহুপদ হয় না ত্ৰিঘাত বহুপদটোক কাৰ লগত তুলনা কৰিম আমি প্ৰামাণিক ত্ৰিঘাত আছে নহয় ax³ bx² cx + d ৰ লগত তুলনা কৰি পাও তুলনা কৰি পেলাই আমি সহগগিতা উলিয়াই পেলাম ইয়াতে a মানে কিমান হ'ব a মানে তোমাৰ হ'ব ইয়াতে a আছে ইয়াতে 1 আছে x³ মিলি থাকিব লাগিব দেই তেতিয়া a মানে হ'ল 1 b মানে হ'ব b মানে ইয়াতে -4 হ'ব কাৰণ x² মিলি আছে গতিকে দিস ইজ -4 আৰু c ৰ মান তোমাক কি দিয়া আছে 5 হ'ব আৰু d ৰ মান হ'ব -2 আৰু আলফা বিটা গামা গিটাটো গম পাইছে আৰু যত আলফা মানে কি আছিল তোমালোকৰ শূন্য গিটা কাখতে দি থোৱা আছিল শূন্য গিটা কি আছিল 2 বিটা মানে 1 আৰু গামা মানে 1 একিটা তোমালোকে এই যেটো বহুপদ আছে তাৰ কাখতে লিখি থোৱা আছিল গতিকে আমি হেগিটা নাম আলফা বিটা গামা শূন্য বুলি কৈছে এতিয়া প্ৰথমতে আমি শূন্য গিটাৰ কি উলিয়াব লাগে যোগফল হয় না এক নম্বৰটো আমি কৰো শূন্য গিটাৰ যোগফল আলফা প্লাস বিটা প্লাস গামা ফৰ্মুলাটো আছিল -b/a ঠিক আছে এতিয়া এই মানগিটা পাতি দিয়া আলফা বিটা গামা তোমালোকে ইয়াতে আছে 2 1 1 তাৰ পিছত মাইনাস চিন দিলু আৰু b মানে কিমান এই b মানে ওপৰত আছে -4 আৰু তলত a মানে হল 1 এটো a মান 1 গতিকে এইফালে আমি 5 পালো 2 1 3 এটো 4 হ'বগে সৰি ইয়াতে 4 হ'বগে 2 1 3 3 1 4 মাইনাস প্লাস এইফালে 4 হল গতে 4 সমান 4 হল গতিকে আমি সত্যাপন কৰিলো গতিকে সহগৰ লগত যে শূন্যৰ সম্বন্ধ আছে এটো প্ৰতিপন্ন হল নেক্সট তোমালোকে সোৱা এইবাৰ তোমালোকে কাৰ কাৰণে কৰিম নেক্সট এটা তোমালোকৰ কন্ডিশন আছে আলফা বিটা গামা আলফা এটো নহয় জানো গতিকে এটো যদি আমি কৰো ইয়াত আমাৰ আছে c/a গতিকে ইয়াতে যদি বহুৱাই দিয়া মান বিলাক আলফা মানে তোমালোকে দেখিছা আলফা মানে কিমান 2 বিটা মানে 1 গামা মানে 1 তে 2 * 1 1 * 1 গামা মানে হল 1 আলফা মানে হল 2 ঠিক আছে আৰু c মান তোমালোকে দেখা পাইছা 5 একদম জিলিকি আছে হয় না নহয় আৰু a মানে হল 1 গতিকে 5/1 মানে এটো মানে 5 হ'বগে এপিনে 2 হল এপিনে 1 হল আকৌ 2 হল ইকুয়াল টু তোমালোকৰ 5 গতিকে 5 = 5 এটো তোমালোকৰ কি হল ভেৰিফাইড হল না ছাত্ৰ-ছাত্ৰী সকল আমি তিনিটা শৰ্ত পাইছো আৰু তিনিটা শৰ্ত আমি কৰি দেখুৱাব লাগিবই তেতিয়াহে আমাৰ প্ৰশ্নটোৰ সম্পূৰ্ণ হ'বগৈ আৰু শেষত আছিল আলফা বিটা গামা -d/a গতিকে আমাৰ d/a ফৰ্মুলাটো এটো সহগৰ ফালৰ আসপা আহিছে এতিয়া আলফা মানে কিমান আলফা মানে হল 2 বিটা মানে কিমান হল 1 গামা মানে হল 1 আৰু মাইনাস চিনটো থাকিলে d মানে হ'ব -2 d মানে এটো -2 তাৰ পিছত তলত a মানে হল
এই মানে হ'ল 1 ঠিক আছে এতিয়া 2 এ গুণে কিমান হ'ব 2 এটো মাইনাছে প্লাস গতিকে 2 এ গুণে 2 গতিকে এটো তোমালোকৰ সঁচা প্ৰমাণিত হ'ল এতিয়া ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমাৰ কি হৈ গ'ল আমি প্ৰথমতে কি কৰিলো প্ৰথমতে আমাৰ শূন্য হয় না নহয় আমি টেষ্ট কৰিলো 2 বহালে শূন্য হয় গতিকে 2 টো আমাৰ শূন্য হ'ব 1 বহালে শূন্য হয় নেক্সট 1 টো কান আমি নকৰিলো কান আকৌ একেটাকে আহিব গতিকে 2 1 1 বহুপদটো শূন্য হয় এটো প্ৰমাণিত হ'ল এটা এই যিকিটা শূন্য পাইছিলো হা এই শূন্য গিটাৰ লগত তাৰমানে এটো আলফা এটো বিটা এটো গামা এই গিটাৰ লগত নো আমাৰ এ বি সি ডি বিলাকৰ কি সম্বন্ধ আছে সেই সম্বন্ধটো চাবৰ কাৰণে আমি তিনিটা সম্বন্ধ আমি টেষ্ট কৰিব লাগিব আৰু প্ৰতি ক্ষেত্ৰতে আমি প্ৰমাণটো শুদ্ধ ৰূপত পাইছো ছাত্ৰ-ছাত্ৰী সকল এতিয়া তেনেহলে আমাৰ প্ৰশ্ন নম্বৰ আমি 2 পা আৰম্ভ কৰিম এতিয়া আমি তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো পঢ়ি দিছো তাৰপৰা এটা চোৱা এটা ত্ৰিঘাত বহুপদ উলিয়াব লাগে হয় না নহয় এটা ত্ৰিঘাত বহুপদ উলিয়াবলৈ হলে আমি ত্ৰিঘাত বহুপদটো চিনিয়ে পাও ax³ + bx² + cx + d তাতে তোমাৰ a b c d মানকিটা উলিয়াই পেলে বহুৱাই দিলে হৈ গল হয় এটা বহুপদ শূন্যবোৰৰ সমষ্টি শূন্যবোৰ দুটা দুটাকৈ লৈ কৰা গুণফলৰ সমষ্টি আৰু শূন্যবোৰৰ গুণফলটো যথাক্ৰমে 2 -7 আৰু -14 বুলি তোমালোকক দিয়া আছে তাৰ মানে অৰ্থটো হ'ল এইটো তোমালোকৰ আলফা প্লাস বিটা প্লাস গামা এই তিনটা যোগ কৰিলে কিমান পাবা সেই কথাটো তোমালোকৰ প্ৰশ্নটোত দিয়া আছে ইয়াতে কৈছে যে শূন্যবোৰৰ সমষ্টি কিমান আছে 2 আছে এতে আলফা প্লাস বিটা প্লাস গামা মানে 2 হ'ব বুজি পাইছা 2 এখনত 2 আহিব আকৌ আলফা বিটা গামা গামা আলফা মান কিমান দিয়া আছে -7 ঠিক আছে আৰু তোমালোকে এটা মন কৰিবা আৰু শেষত দিছে শূন্যবোৰৰ গুণফল হ'ল আলফা * বিটা * গামা এটো -d/a বুলি আছে আৰু ইয়াৰ মানটো তোমালোকক দিয়া আছে -14 বুলি দিয়া আছে গতিকে এই তিনিটা আমাৰ সম্পৰ্কৰ মানবিলাক দি থোৱা আছে এতিয়া সেই মানখিনিকে এতিয়া আমি এই সূত্ৰকিটাত প্ৰয়োগ কৰিম ঠিক আছে এতিয়া আমি বহুপদটো ধৰি লওঁ let ত্ৰিঘাত বহুপদ তো হল কি বুলি লিখিম ax³ bx² + cx + d এনেকা ত্ৰিঘাত বহুপদ সদায় ধৰি ল'ব লাগে ইয়াত মাত্ৰ তুমি a b c d এই চাৰিটা মান তোমালোকে নিৰ্ণয় কৰি ইয়াতে যদি বহুৱাই দিয়া তেতিয়া তোমাৰ কাম এদায় আৰু শূন্যকেইটা আমি ধৰি লৈছো আলফা বিটা গামা আৰু শূন্য তিনিটা ক্ৰমে কি ধৰিম আলফা বিটা গামা এইকিটা তোমালোকৰ জানাই আৰু এইকিটা পাৰ্মানেন্ট আখৰ আৰু এটা প্ৰশ্ন মতে নহয় বাৰু আমি এটা প্ৰশ্ন মতে বুলি লিখিম বা according to question আমি এনেকুৱা ধৰণে আমি লিখিব পাৰো এটা শূন্যকেইটাৰ সমষ্টি তোমালোকক কি দিয়া আছে আলফা প্লাস বিটা প্লাস গামা তোমালোকক কিমান দিয়া আছে শূন্যকেইটাৰ সমষ্টি 2 বুলি দিয়া আছে গতিকে আমি ইয়াতে 2 বুলি পাতি দিলো ঠিক আছে এতিয়া তোমালোকে গম পাইছা যে আলফা প্লাস বিটা প্লাস গামা বুলি ক'লে সাধাৰণতে আমি এটো বুজিব লাগে আলফা প্লাস বিটা প্লাস গামা মানে হ'ল -b/a ঠিক আছে এই b/a মানটো এতিয়া কাৰ ঠাইত পাতিম ইয়াতে পাতি দিম -b/a আৰু 2 বুলি কওঁতে ইয়াৰ তলতটো 1 এটা থাকিব ঠিক আছে এই ক্ষেত্ৰত a মানে কিমান হ'ব a মানে তলৰটোৰ লগত তলৰ মানে ডিনমিনেটৰৰ লগত ডিনমিনেটৰ ইকুৱেল কৰা মানে হৰৰ লগত হৰ a মানে 1 আৰু b মানে কিমান হ'ব মই যেহেতু b লিখিছো মাইনাস চিনটো লিখা নাই তাৰমানে বুজিব লাগিব এই মাইনাস চিনটো সমান চিনৰ হিফালে থকা 2 আগত দি দিব লাগিব গতিকে a আৰু b মানটো আমি উলিয়াই ললো ঠিক আছে এই ধৰণে তোমালোকৰ এতিয়া ওলাই গৈ থাকিব মানবিলাক তাৰ পিছত এতিয়া চোৱা আৰু এটা সম্বন্ধ আমাৰ আছে সম্বন্ধটো কি আলফা বিটা গামা আলফা ইকুৱেল টু কিমান পাইছো তোমালোকৰ আগত -7 হ'ব বুলি কৈ থোৱা আছে ন দুটাকে পূৰণ কৰিলে কৈছে নহয়
শূন্যবোৰ দুটাকে আছে আলফা বিটা বিটা গামা গামা আলফা শূন্য দুটাকৈ আকৌ এই যিটো গুণফল হ'ব পূৰণফল হ'ব আকৌ তাক সমষ্টি কৰিছোঁ সমষ্টি মানে যোগফল কিমান পালোঁ -7 কিন্তু আলফা বিটা বিটা গামা গামা আলফা মানে আকৌ ইতিমধ্যে আমি পাই থৈছোঁ c/a বুলি গতিকে -7/1 বুলি আমি ইয়াতে লিখি দিব পাৰোঁ কাৰণ তলত 1 এটা থাকিব আৰু c ৰ মান তোমালোকৰ ইয়াতে যদি তুলনা কৰা গতিকে আমি এইটো আঁচডাল নমৰা হ'লেও হয় বা ঠিক আছে c/= আকৌ লিখি দিলোঁ যেনিবা কটা কুটা নকৰোঁ এই ক্ষেত্ৰত a ৰ মান কিমান হ'ব a ৰ মান হ'ল 1 আৰু b মান কিমান b মান নহয় ইয়াতে c হে আছে গতিকে c বুলি লিখিব লাগিব c মান হ'ব -7 যথেষ্ট সাৱধান হ'ব লাগিব তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকে প্ৰতিটো সূত্ৰতে কিন্তু তলত a টো থাকে গতে a ৰ মান গুটে কিটাতে মিলিব লাগিব যদি নিমিলে হেতু আকৌ মিলাবলৈ যত্ন কৰিব লাগিব ঠিক আছে আৰু শেষত আমি আৰু এটা সম্পৰ্ক আছে ফাইনালি আমি আৰু এটা সম্পৰ্ক পাইছো হেতু হল আলফা বিটা গামা মাইনাস কিমান পালো ইয়াতে -14 পালো ন -14 এটো সৰি -14 পালো ঠিক আছে তা আলফা বিটা গামা মানে হল আমি এটা ফর্মুলা পাইছিল না -d/a আমি আলফা বিটা গামা মানে ইকুয়াল টু -d/a ফালে লিখিছিলো কিন্তু মই অঙ্কটো বুজাবৰ কাৰণে ইয়াত তলত লিখিছো এপিনেও -14 তলত 1 টা আছে দুই ফালে মাইনাস এটা ক্যান্সেল কৰি দিয়া a মান কিমান হল 1 তলে তলে সমান কৰিবা a মান 1 আৰু d মান কিমান হল 14 d লগত 14 তে সোয়া a মান 1 a মান 1 a মান 1 তাৰ মানে অঙ্কটো আমাৰ সম্পূৰ্ণ শুদ্ধ হৈ আছে এতিয়া আমি শেষত কি কৰিম আমাৰ কাম সমু চাপি আহিছে আৰু এতেকে আমি পালো a মানে 1 b মানে -2 c মানে -7 বেকে দি দিয়া আৰু d মানে পালো 14 এই মানবোৰ এই a b c d মানবোৰ আমি কোড বহুৱাই দিমগে এতিয়া a b c d ইয়াতে বহুৱাই দিলে তুমি তোমাৰ ৰিকোয়াৰ্ড মানে নিৰ্ণয় কৰিলা বহুপদ ৰাশিটো মানে ত্ৰিঘাত বহুপদ ৰাশিটো পাই যাবা এই মানসমূহ এটো 1 বুলি তোমালকে দি থোৱা এই মানসমূহ 1 ত বহুৱাই পাও 1 ত বহুৱাই দিয়াগে এটা বহুৱাই দিলে তোমালকে হৈ যাব প্ৰথমতে তোমালকে কি আছে a আছে a ঠাইত কিমান আহিব তোমালকে 1 তে 1 * x³ প্লাস b মান আছে b মান হ'ব তোমাৰ কাৰণে এ -2 * x² c মান তোমালকৰ আছে ইয়াতে c মান -7 গতিকে বন্ধনী ব্যৱহাৰ কৰা x প্লাস d আছে d মানে হল 14 ঠিক আছে এতিয়া তোমালকৰ ফাইনাল শেষৰ যেটো অন্তিমটো উত্তৰ আৰু নহয় না তে x³ হ'ব তো -2x² হ'ব -7x হ'ব প্লাস 14 এইটোৱে হল তোমালকৰ উত্তৰ তে ছাত্ৰ-ছাত্ৰী সকল গতিকে আমি কেনেকৈ সহগ বিলাকৰ জৰিয়তে মানে a b c d মান বিলাকৰ জৰিয়তে গুটেই বহুপদ ৰাশিটো কেনেকৈ নিৰ্ণয় কৰিব পাৰো তোমালোকক দেখুৱাই দিলো তাৰ কাৰণে আমাৰ প্ৰশ্নটোত কি কি দিয়া আছিল সেইখিনিও তোমালোকে নিশ্চয় দেখিলা এটা আমি প্ৰশ্ন নম্বৰ 3 টো আৰম্ভ কৰিম ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি প্ৰশ্ন নম্বৰ 3 টো লৈছো আৰু 3 টো তোমালোকে দেখা পাইছা তাত 3 ঘাত আছে ত্ৰিঘাত বহুপদ সুন্দৰকৈ দি থোৱা আছে x³ - 3x² + x + 1 এই বহুপদটোৰ শূন্য গিটা তোমালোকক দি থৈছে আমি শূন্য বিলাক সাধাৰণতে আলফা বিটা গামা বুলি কওঁ ইয়াতে এটো আলফা বুলি ভাবিব পাৰা এটো বিটা বুলি ভাবিব পাৰা তো গামা ইয়াত তিনটাই দিয়া থাকিব ঘাতটো 3 আছে তো তিনিটা থাকিলে তিনিটা শূন্য দিয়া থাকে তে আমি আলফা বিটা বুলি নিলিখি এই কিটাকে আলফা বিটা গামা বুলি ভাবি লৈ মানসমূহ বহুৱাই দিলে হৈ গল আমাক a আৰু b মান তাপা নিৰ্ণয় কৰিবলৈ কৈছে তাৰ মানে আমাক এটা কিউবিক পলিনোমিয়েল দিছে আৰু কিউবিক পলিনোমিয়েলৰ পৰা পলিনোমিয়েলটো তিনটা আমাৰ 0 দিছে হয় না তে সেই তিনটা 0 দিয়া পিছত আমি কি কৰিব লাগে আমি a আৰু b মানটো নিৰ্ণয় কৰিব লাগে তে ছাত্ৰ-ছাত্ৰী সকল আমি প্ৰথমতে বহুপদটোক আমি ধৰি লওঁ আৰু বহুপদটোক আমি সাধাৰণতে কি বুলি ধৰো let px
ex equal to x cube minus thrice x square plus x plus 1 এটো হল এতিয়া এই বহুপদটো আমি কাৰ লগত তুলনা কৰিম এটা আমাৰ প্ৰামাণিক বহুপদ আছেই নহয় দ্বিঘাত বহুপদ তাৰ লগত তুলনা কৰিম এই প্ৰদত্ত মানে হল দি থোৱা প্ৰদত্ত বহুপদটো ax cube plus bx square plus cx plus d লগত তুলনা কৰি পাওঁ আগৰ নিচিনাকে দ্বিঘাত বহুপদ হলে আৰু ৰুলটো খাটিবই নিয়মটো তোমাক পাবাই তে a মানে কিমান হ'ব ইয়াতে 1 হ'ব ঠিক আছে গতে a মানে আমি 1 লিখিলো b মানে কি লিখিম b মানে ইয়াত x স্কয়াৰ আগত b আছে ইয়াৰ x স্কয়াৰ - 3 আছে গতিকে এটো -3 আমাৰ কাৰণে হ'ব c মানে কি হ'ব ইয়াতে c মানে এটো x এটো 1 আহিব আৰু d মান তোমালোকৰ 1 আহিব কাৰণ লাষ্টত d লাষ্টত 1 আছে গতিকে এই গিটা তোমালোকৰ কি পালো সহগ মানে চলকৰ আগত থকা সংখ্যা বিলাক ইয়াৰ আগত থকা 1 ইয়াৰ আগত থকা -3 ইয়াৰ আগত থকা 1 আৰু শেষৰ ধ্ৰুৱকটো এই বিলাকক আমি abcd ৰে নামাকৰণ কৰো এতিয়া আমাৰ কাম হ'ব শূন্যৰ যোগফল শূন্যৰ মানে দুটাকে লৈ কৰা গুণফল আৰু শূন্য তিনিটাৰ পূৰণফল আমি চাও কোন ফালৰ পৰা উত্তৰটো এতিয়া আহে হয় না প্ৰথমটো আমি চাও শূন্য তিনিটাৰ যোগফল হয় না শূন্য তিনিটাৰ গুণফল গুণফল মানে হল পূৰণফল শূন্য তিনিটাৰ গুণফল আমি সাধাৰণতে কি বুলি পাইছো -b/a বুলি পাইছো আৰু সেই শূন্য তিনিটা তোমালোকৰ কাৰণে এটা a - b এটা a এটা a + b এটোটো কৈয়ে দিছে না a - b আমিটো আলফা বুলি লিখিলো হেতেন এটো বিটা বুলি লিখিলো হেতেন গামা তুমি যদি আলফা বিটা গামা ইউজ কৰিম বুলি ভাবিছা এটোক আলফা বুলি ধৰিবা এটো বিটা বুলি ধৰিবা গামা বুলি তাৰপিছত আকৌ এইকিটা মান বহাই দিবা বিভিন্ন ধৰণে কৰিব পাৰি গতিকে এটো -b মান কিমান পালো এটো ব্ৰেকেটত তুমি -3 টো দি দিয়া a মান তলত কি আছে 1 ইয়াৰে দেখোন b টো তোমালোকৰ কটা গল a তিনটা থাকিলে এটো হল 3a এফালে -1 আছে প্লাস গতিকে 3 থাকিলে আৰু ইয়াৰ পৰা আমি অতি সহজে a মানটো নিৰ্ণয় কৰিব পাৰিলো 3 এ 3 ঘন কৰিলে কি পালো 1 এৰ মান ওলাই গল তোমালোকক কৈছিল যে এৰ মান উলিয়াবা এতিয়া আমাৰ b মানটো আছে এতিয়া ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে চোৱা b মানটো তোমালোকৰ যেহেতু সূত্ৰ আমি যিবিলাক সূত্ৰ বুলি কৈছো মানে সম্পৰ্ক বুলি পাইছো এই সম্পৰ্কটো তুমি চোৱা আমি ইয়াৰ পৰা আমি কি পালো a মানটো তুমি এতিয়া a2 ব্যৱহাৰ কৰিব পাৰা a2 ব্যৱহাৰ কৰিব পাৰা দুইটাই তোমাক উত্তৰ দিব গতিকে আমি দেখাত কোনটো উজু যেন লাগিছে নিশ্চয় এটো উজু যেন লাগিছে গতিকে আমি a2 ৰ পৰাই উত্তৰটো উলিয়াই দিলেও আমাৰ কোনো অসুবিধা নহয় গতিকে আমি চাও সহজটোৱে আমি সাধাৰণতে লব লাগে ঠিক আছে গতিকে এতিয়া চোৱা আমি লিখিছো 2 নম্বৰ শূন্য তিনিটাৰ গুণফল কি আছিলে -d/a এটো শূন্য তিনিটাৰ গুণফল এটা শূন্য তিনটা বুলি কওঁতে এটা a - b আছে এটা a আছে এটা a + b আছে ঠিক আছে ইকুয়াল টু আজদাল মাৰি ললো আৰু d মান তোমালোকৰ 1 আছে আৰু a মানো 1 আছে 1/1 মানে হয় না -1/1 হল এতিয়া তুমি এটো a - b এটো a + b এটো ফৰ্মুলাটো তোমালোকৰ কি হ'ব a স্কয়াৰ - b স্কয়াৰ আৰু লগত কি থাকিব a থাকিব আৰু এটো ইটোৱে হিটো ঘন কৰিলে একেই হ'ব কিন্তু a ৰ মান ইতিমধ্যে আমি 1 বুলি পাই আহিছো গতিকে a ৰ ঠাইত আমি 1 বহাই দিও 1 স্কয়াৰ হ'ব তাৰ মানে এটো 1 হ'ব এটো b স্কয়াৰ হ'ব এটো হ'ব 1 গতিকে -1 গতিকে ইয়াতে 1 টো পূৰণ কৰি দিলেও বিশেষ ৰাশিটো সলনি নহয় গতিকে আমি a টো পালোগে হয় না এটা 1 টো যদি হিফালে লৈ যাও আমাৰ এফালে থাকিব -b স্কয়াৰ ইফালে হ'ব -1 নিশ্চয় বুজি পাইছা চাগে এতিয়া -b স্কয়াৰ মানে হ'ব -টো কেনসেলিং মাইনাস সাইন বিয়োগ চিহ্নটা আমি কেনসেল কৰিব পাৰো এতিয়া আমাৰ কাম হৈয়ে গৈছে
বিৰ মান কিমান হ'ব বাৰু বিৰ মান উলিয়াবলৈ হ'লে সাধাৰণতে বৰ্গমূল চিন দিব লাগিব 2 ওপৰত এই 2 পাৱাৰটো ঘাতটো অতৰাই দিছিটো অতৰাই দিলে এইফালে বৰ্গমূল চিন আহে আৰু বৰ্গমূল চিনৰ আগত সাধাৰণতে প্লাছ মাইনাছ চিন দিব লাগে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাক a আৰু b মান উলিয়াবলৈ কৈছিলে আমি দুইটাৰ মান ইতিমধ্যে উলিয়াই দিলো therefore a = 1 আৰু b = প্লাছ মাইনাছ √2 এটা উত্তৰ আমি পাই গলো কিন্তু তোমালোকক জনাও যে আমি a টোৰ পৰা a মান উলিয়ালো a টোৰ পৰা আমি কি মান উলিয়ালো b মান যদি তোমালোকে বলে নহয় আমি মাজৰটো ইউজ কৰো মাজৰটো ব্যৱহাৰ কৰি চাওচোন প্লাছ মাইনাছ √2 ওলাই নাই এইটো পা ওলাব জাস্ট এটা বা দুটা লাইন বেছি হ'ব দেই গতিকে মই তোমালোকক কৈছো নলাই বুলি কোৱা নাই যে ওলাব গতিকে আমি ৰাস্তাটো বেলেগ ৰাস্তায়েদি যেনিবা যোৱা হ'ব এতিয়া আমাৰ 3 লেখা প্ৰশ্নৰ সমাধান হৈ গ'ল এতিয়া আমি প্ৰশ্ন নম্বৰ পুনৰ 4 পা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো হাতত লৈছো আৰু 4 টো তোমালোকে দেখা পাইছা যে x ৰ সৰ্বোচ্চ ঘাত 4 আছে গতিকে এটো বাই কোৱাড্ৰেটিক বুলি কয় চতুৰ্থ ঘাতৰ এটা বহুপদ ৰাশি গতিকে আমি যেটো ত্ৰিঘাত বহুপদৰ নিয়ম পাইছিলো ইয়াতে নাখাতে আমাৰ ত্ৰিঘাত বহুপদৰ ৰুল গিটা এই ৰুল গিটা তোমালোকে যে পাইছিলা এই ৰুল গিটা তোমালোকৰ ত্ৰিঘাত বহুপদত তিনি ঘাত থকা বহুপদৰ ক্ষেত্ৰতহে প্ৰযোজ্য গতিকে আমি অইনত এটো প্ৰয়োগ কৰিব নোৱাৰো ঠিক আছে তেনেহলে এতিয়াটো আমাৰ ঘাত 4 আছে গতিকে আমি ত্ৰিঘাত বহুপদৰ ৰুল লগাব নোৱাৰিম ইয়াতে কৈছে এই যেটো বহুপদ পাইছা এই বহুপদটো দুটা শূন্য পোৱা আছে দুটা শূন্য মানে প্লাস মাইনাস মানে এটা গমে পাইছা এবাৰ প্লাসত লিখিব লাগিব এবাৰ মাইনাসত লিখিব লাগিব এটা দুটা আৰু ইয়াৰ সৰ্বোচ্চ যেটো ঘাত আছে 4 এই ঘাতটোৱে কয় যে ইয়াৰ শূন্য 4টা ওলাব 4টাৰে যদি তোমাক দুটা শূন্য দিয়ে দিলে তেনেহলে আমি আৰু এক্সট্ৰা কেটা উলিয়াব লাগিব এক্সট্ৰা নিশ্চয় দুটা উলিয়াব লাগিব তে আমি সেই দুটা শূন্য তোমালোকক উলিয়াই দিব লাগে ঠিক আছে আমি কেনেকৈ আগবাঢ়িছো তোমালোকে চাই থাকা দেই প্ৰশ্নটো আমি এটা কেনেকৈ আগবাঢ়িম প্ৰথমতে আমাক কি দিয়া আছে এইটো শূন্য শূন্য মানে হল x ৰ মান হয় না নহয় ধৰা হল x মানে ইয়াতে 2 প্লাস √3 এটা প্লাসৰটো আৰু এটা মাইনাসৰটো ন 2 মাইনাস √3 এনেকৈ আমি ধৰি ল'ব লাগিব লোৱাৰ পিছত এই যেটো বহুপদ আছে এটো আমি px বুলি লিখিবও পাৰো নিলিখিবও পাৰো আমাৰ নিজৰ কথা লিখিলেও আপত্তি নাই নিলিখিলেও আপত্তি নাই মই কৈছো যে এই অংক বিভিন্ন ধৰণে কৰিব পাৰি এতিয়া এই ৰাশিটো এইফালে মাইনাস কৰি লৈ আহিম এটো এইফালে মাইনাস কৰি লৈ আহিম গতিকে এইফালে লিখিছো এতেকে x minus 2 plus √3 ইয়াতে আমি এটা এটাকে মাইনাস কৰি অনা নাই 2 plus √3 টো এটা বুলি ভাবিছো এটো হয় না আৰু এটো ঠিক তেনেকে x minus 2 minus √3 এনেকে লৈ আহিছো আৰু এই দুটা আমি কি কৰিছো এতিয়া পূৰণ কৰিছো এই পূৰণ কৰি ইয়াৰ পৰা এটা আমি কি পাম পদ এটা পাম নহনে বা এটা বহুপদ ৰাশি পাম সেই বহুপদ ৰাশিটোৱে এই বহুপদ ৰাশিটোক আমি কি কৰিম হৰণ কৰিম এই ৰাশিটোক হৰণ কৰিবৰ কাৰণে এটা বহুপদ ৰাশি বিচাৰি আছো আৰু বহুপদ ৰাশিটো কেনেকৈ উলিয়াব লাগিব আমি x বুলি ধৰি লৈছো নহয় এই ৰাশিটো এফালে লৈ গুছি আহিবা এটো ঠিক এনেকৈ লৈ আহিবা আৰু সিহঁতক পূৰণ কৰিবা এটো সিহঁতৰ উৎপাদক হ'ব ঠিক আছে এতিয়া আমি অকমান যদি সিম্পলিফাই কৰো ব্ৰেকেটটো চোৱাচোন এটো -2 হ'ব x - 2 ঠিক আছে আৰু -√3 হ'ব অকমান বিশেষ ধৰণে সজাই লিখিছো ব্ৰেকেট খুলিলে এটো -2 হ'ব এটো -3 হ'ব মই -2 টো একেলগে বান্ধি পেলাইছো আৰু -3 টো পিছলে দিছো ইয়াটো তেনেকে 2 টো এফালে গুছি আহিলে x - 2 আৰু -+√3 পিছলে থৈছো এনেকে থোৱা পানো আমাৰ কি লাভ হ'ল তোমালোকৰ চোৱা এটা লাভ হ'ল a মানে a - b a + b সূত্ৰটো ইয়াতে প্ৰযোজ্য হ'ব গম পাইছানে a - b a + b সূত্ৰটো আমাৰ গমে পাইছা a² - b² সূত্ৰটো ইয়াতে প্ৰয়োজন হৈ যাব গতিকে আমি লিখোচোন বাৰু x - 2 whole square -√3 whole square এটো যদি আকৌ a - b whole square হৈয়ে গল নহয় তেতিয়া x² - 2ab বুলি কওঁতে 2x2 তাৰ মানে 4x হ'ব প্লাস 2² আৰু এটো 2 লগত √3 টো কটা যাব আলটিমেটলি 3 x² - 4x প্লাস এটো 4 হ'ব 4 বা 3 গলে 1 হ'ব গতিকে এই যেটো তুমি ৰাখি পালা প্ৰদত্ত
প্ৰদত্ত মানে এই দি থোৱা কথাটো কৈছে যিটো লাইন দি থোৱা প্ৰদত্ত বহুপদৰ এটা কি হ'ব উৎপাদক তাৰমানে অৰ্থটো কি এই বহুপদ ৰাশিটোৱে এই বহুপদ ৰাশিটোক সম্পূৰ্ণভাৱে হৰণ যাব মানে উৎপাদকৰ অৰ্থটো হ'ল এই মূল ৰাশিটোক হৰণ যায় ঠিক আছে এতিয়া তোমালোকে চোৱা এটা হৰণ কাৰ্যটো আমি কৰিব লাগিব হৰণ কাৰ্য কৰিবৰ কাৰণে আমি কি কৰিম এতিয়া প্ৰথমতে বক্স এটা বনাই ল'ব লাগিব আৰু বক্সটো বনাবলৈ যাওঁতে আমি আঁচ পাৰিলে অকণমান সুন্দৰকৈ বা চফাকৈ কৰিবলৈ যত্ন কৰোঁ এনেকৈ পাতি লৈছোঁ ঠিক আছে এনেকৈ বহুপদটো তোমালোকে বক্সৰ ভিতৰত ভৰাই দিয়া x4 6x কিউব 26x স্কুৱেৰ 138x minus 35 ঠিক আছে টোটেল 5টা পদ আছে আৰু এই হৰণ কৰিবলগীয়া বহুপদটো আমি কেনেকৈ উলিয়াই লৈছোঁ তোমালোকে গমেই পাইছা নহয় এইটো ঠিক আছে এইটো মানে তোমালোকে বুজি ল'ব লাগিব এই দুটা কথা কৈছে এই দুটা মানে হ'ল এই দুটাৰ পৰা তোমাৰ এই বহুপদটো উৎপন্ন হৈছে গতিকে আমি তে হৰণ কৰিবলৈ হ'লে প্ৰথমতে কি দিব লাগিব প্ৰথম ৰাশিটোতো মিলাবই লাগিব ইয়াৰ x স্কুৱেৰ আছে গতিকে আমি x স্কুৱেৰ লগত x স্কুৱেৰ পূৰণ কৰিলে x4 এইটোৰ লগত এইটো পূৰণ কৰিলে -4x কিউব এইটোৰ লগত পূৰণ কৰিলে +x স্কুৱেৰ বিয়োগ কৰোঁ এইকেইটা কেনসেল আউট হৈ গ'ল হয় না এইকেইটা তোমালোকৰ কেনসেল হ'ল এইটো মাইনাসটো প্লাস হৈ গ'ল গতিকে -2x কিউব হ'ব এইটো মাইনাস হ'ব গতিকে -27x স্কুৱেৰ ওপৰৰ পৰা 138x আৰু -35 টো নামি আহিলে ঠিক আছে এতিয়াটো মাইনাস আছে নহয় গতিকে তুমি ইয়াতে মাইনাস দিব লাগিব ইয়াতে x কিউব আছে গতিকে x এটা লাগিব আৰু 2 এটা লাগিব গতিকে 2x তুমি দিব লাগিব লগত এইটো পূৰণ কৰিলে -2x কিউব এইটো লগত এইটো পূৰণ কৰিলে মাইনাস মাইনাস প্লাস হ'ব আৰু 8x স্কুৱেৰ হ'ব ন 8x স্কুৱেৰ হ'ব এইটোৰ লগত এইটো পূৰণ কৰিলে -2x আহিব -2x আকৌ এতিয়া আমি কি কৰিম বাৰু এই দুটাও তোমালোকৰ কেনসেল হৈ যাব এইটো প্লাস হৈ যাব নহয় বিয়োগ কৰিলে এইটো মাইনাস হৈ যাব গতিকে 27 8 35 হ'ব -35x স্কুৱেৰ এইটো প্লাস হ'ব 140x এইটোৰ পৰা 35 এইটো মাইনাস চিন ইয়াত আছে না তে ইয়াতে মাইনাস আহিব কেইবাৰ যাব 35 আছে নহয় x স্কুৱেৰ মিলি আছে 35 এটা লাগিব তে 35 ৰ লগত x স্কুৱেৰ পূৰণ কৰিলে -35x স্কুৱেৰ এইটোৰ লগত এইটো পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস আৰু 35 ৰ লগত 4 পূৰণ কৰিলে 140x আৰু 35 ৰ লগত এইটো প্লাস 1 কৰিলে -35 গতিকে আলটিমেটলি কি ওলাই গ'ল 0 সব কটা গ'ল চোৱা এইটোৰ লগত এইটো সব কটা গ'ল আমি আগতেই কৈছো এটা কথা যে যেতিয়া তুমি উৎপাদক বুলি লিখিছো উৎপাদক বুলি লিখিলে তোমালোকে বুজিব লাগিব যে উৎপাদকটোৱে এই ৰাশিটোৱে মূল বহুপদ ৰাশিটোক সম্পূৰ্ণৰূপে হৰণ যায় মানে একদম হৰণটো মিলি যোৱাকে যায় এতিয়া অকমান আছে আৰু তোমালোকৰ বাকি দুটা উৎপাদক উলিয়াই দিব লাগে therefore বা এটাকে বুলি দিছো মেইন বহুপদটো তোমালোকৰ কি আছিল এইটো x4 6x কিউব 26x স্কুৱেৰ 138x -35 এইটো হ'ল ভাজ্য বুলি কয় না ভাজ্য ভাজক পূৰণ ভাগফল যোগ বাকি গতিকে আমি ভাজকটো হ'ল x স্কুৱেৰ -4x + 1 আৰু ভাগফলটো হ'ল x স্কুৱেৰ -2x -35 প্লাস ভাগশেষটো তোমালোকৰ শূন্যই হ'ল এতিয়া এইটো নকৰিলেও হ'ব কেলে নালাগে বুলি কৈছো এই ৰাশিটো মানে তোমালোকে জানাই যে এইটো আৰু এইটোৰ এই দুটা পূৰণফলৰ ফলস্বৰূপে এইটো তোমালোকৰ জন্ম হৈছিল গতিকে এই ৰাশিটো আমাৰ সমাধান কৰিব নালাগে গতিকে এইটো সমাধান কৰি পেলাই ইয়াৰ পৰা শূন্য দুটা নিৰ্ণয় কৰি দিলে তোমালোকৰ প্ৰশ্নৰ সমাধান শেষ হৈ যাব x স্কুৱেৰ -4x + 1 এইটো উৎপাদক বিশ্লেষণ কৰিলে কেনেকুৱা হ'ব x স্কুৱেৰ 7 5 গুণ 35 গতিকে -7x + 5x -35 0টো আমি আছে নাপাতো আৰু এটো তুমি কমন লোৱা x -7 হ'ব না নেবাৰ 5 কমন লোৱা x -7 গতিকে আমাৰ শেষৰ ফালে আহি আছে আৰু মানে অন্তিমৰ ফালে আহি আছে
x square minus 4x plus 1 আৰু ইয়াতে কি হ'ব x minus 7 আৰু x plus 5 এটো গমে পাইছা দুটা সমান আছে উৎপাদক এটা লিখিছো আৰু বাকি এই দুটা লগ লগাই পেলাইছো তা বাকি দুটা শূন্য তা আন দুটা শূন্য বুলি উলিয়াব লাগে একে আন দুটা শূন্য হল x minus 7 equal to 0 ইয়াৰ পৰা তুমি x equal to 7 পাবা আৰু x plus 5 equal to 0 হয় না নহয় এটা ইয়াৰ পৰা তুমি কি পাবা x equal to minus 5 ছাত্ৰ ছাত্ৰী সকল এটা তোমালোকক আন দুটা শূন্য উলিয়াবলৈ কৈছিলে বা আন দুটা 0 উলিয়াবলৈ কৈছিলে তোমালোকক কৈছে না আন দুটা শূন্য তোমালোকৰ উলিয়াব লাগে দিছিল নাই এটা আন দুটা শূন্য তোমালোকৰ ওলাই গল এই দুটা হল তোমালোকৰ প্ৰশ্নটোত থকা শূন্য আৰু আমি নিজে নিৰ্ণয় কৰা শূন্য দুটা হল তোমালোকৰ এটা 7 এটা -5 গতিকে টোটাল 4টা হৈ গল এতিয়া আমি শেষৰ প্ৰশ্ন তা মানে 5 নম্বৰ প্ৰশ্নটো কৰিলে তোমালোকৰ অনুশীলনী সমাপ্ত হ'ব ছাত্ৰ ছাত্ৰী সকল একদম অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 5 টো লৈছো দেই ইয়াতে তোমালোকে চোৱা এটো একদম সবুজ ঘাত কিমান দিয়া আছে বাৰু সবুজ ঘাত তোমালোকৰ 4 দিয়া আছে গতিকে ইয়াতে আমাৰ আৰু ত্ৰিঘাত বহুপদৰ নিয়মবোৰ নাখাতে এই বহুপদটো দিয়া আছে আৰু বহুপদটো কান এটা বহুপদ এইটোৰে হৰণ কৰিবলৈ কৈছে সেইকাৰণে মই তোমালোকৰ বক্সটো বনাই লৈছো কাৰণ হৰণেই যেতিয়া কৰিম ভাগশেষ আহে মানে হৰণ কৰি দিয়া পিছতো সদায় ভাগফল আহে ভাগশেষ আহে আৰু ভাগশেষটো x + a বুলি কৈছে আৰু k আৰু a ৰ মান নিৰ্ণয় কৰিবলৈ কৈছে গতিকে চোৱা এই প্ৰশ্নটো অকমান বেলেগ ধৰণৰ বা অকমান জটিল হ'ব তোমালোকে ভালকে বুজি লবা প্ৰথম কথা হৰণ কাৰ্যটো আমি চলাই যাও হৰণ কাৰ্যটো প্ৰথম চলাব লাগিব 4 আছে নহয় গতিকে তুমি x স্কয়াৰ দিবই লাগিব এটো লগত পূৰণ কৰিলে এটো কিমান হ'ব x4 - 2x³ plus kx square গতিকে এটো তোমালোকে পালা এতিয়া বিয়োগ কৰিব কাৰণে মই অকমান পৰিষ্কাৰ হওক বুলি ভাবিয়ে স্কেল ইউজ কৰিছো তাৰ পিছত এই দুটা তোমালোকৰ কেনসেল গল এটোটো তোমালোকৰ কি হৈ গল প্লাস হৈ গল আলটিমেটলি তোমালোকৰ -4x³ থাকিব আৰু এইটো তোমালোকৰ কি হল চোৱা এটোটো মাইনাস হৈ যাব গতিকে 16 পা আমি কি বিয়োগ কৰিম - k হয় না নহয় গতিকে কেনেকৈ লিখিম বসোৱা 16 পা বিয়োগ কৰিম - k বাকি x স্কয়াৰটো লগতে তুমি দি দিয়া 25x plus 10 এটা মানে কাম হৈছে নেক্সট আমাৰ কি আহিব এটো -4x³ আছে নহয় গতিকে ইয়াটো -4x দিব লাগিব এটা -4x ৰ লগত যদি এটো পূৰণ কৰি দিয়া -4x³ হ'বই আৰু -4x ৰ লগত এটো পূৰণ কৰিলে তোমালোকৰ কি হ'ব 8x² হ'ব ন গতিকে 8x² হ'বলৈ হলে +8x² কাৰণ মাইনাস হৈছে প্লাস হ'ব 8x² গতিকে তোমালোকৰ আৰু এটা কাম আছে 4x² লগত k পূৰণ কৰিলে 4kx হ'ব মাইনাসত আহিব 4kx গতিকে দুবাৰ আমি হৰণ এতিয়ালৈকে কৰিলো হৰণ কৰাৰ পিছত এই দুটাটো কটাই যায় এটো প্লাস হৈ যাব ন গতিকে এইটো আকৌ এতিয়া বি কৰিম x² তোমালোকৰ x² আহিব দিগদাই নাই এই 16 পা এটো +8 আছে নহয় 16 পা 8 বি কৰিলে কিমান হ'ব 8 হ'ব গতিকে এটো হ'ব 8 - k 16 পা 8 গলে 8 আৰু - k টো থাকিব তাৰ পিছত ইয়াতে মই কি কৰিম প্লাস চিনটোৱে দিছো বাৰু এটা -25 আছে আৰু -4k আছে কাৰণ যদিও x টো মিলি আছে ইয়াত 25 আৰু ইয়াত 4k দুটা আমি বিয়োগ কৰিব নোৱাৰো সেই কাৰণে ৰাখি দুটা আমি কেনেকৈ পাতিম বাৰু তোমালোকে সেই কথাটো ভালকৈ চোৱাচোন কেনেকৈ পাতিব লাগিব -25x বুলি পাতো -25x এই চিনটো আকৌ প্লাস হৈ যাব দেই প্লাস কি হ'ব 4k লগত তুমি x টো দি দিয়া +10 বিয়োগ কৰিব নোৱাৰিলে ওপৰ ৰাখিটো ওপৰ ৰাখি হিচাপে থাকিব আৰু তলৰ এইটো চিনটো বদলি হৈ যাব গতিকে এইটো লগত এইটো প্লাস হৈ এনেকৈ দেখুৱাই দিলে হৈ যাব এতিয়া শেষত আমাৰ আহিলে অন্তিমটো বাৰ দিব লাগে অন্তিমটো বাৰ এটো কি হ'ব ইয়াতে x² আছে এটো x গতিকে 8 - k টো ইয়াতে আহি যাব 8 - k আমি কি কৰিছো পূৰণ কৰিলে 8 - k * x² তাৰ পিছত আকৌ প্লাস পাতো 8 - k লগত এটো 2 পূৰণ কৰিলে 8 2 16 মানে -16 হ'ব ব্ৰেকেটৰ ভিতৰত পাতি দিয়া
-16 তাৰপিছত -2k + 2k হ'ব কাৰণ -2 লগত প্লাছ হ'লে +2k আহিব ঠিক আছে আৰু x টো পিছফালে থাকিবই আৰু এইটোৰ লগত k পূৰণ কৰিলে কিমান হ'ব বাৰু k লগত 8 পূৰণ কৰিলে 8k মাইনাছ এই k টো k লগত পূৰণ কৰিলে -k²। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আৰু শেষৰ যিটো ষ্টেপ এই দুটাটো তোমালোকৰ কটাই গ'ল এতিয়া বাকি বিয়োগফলটো লৈহে সমস্যাটো হৈছে -25x আছে ন -20 এটো 25 বুলি লিখা হলেই হয় একচুয়ালি মই 25x লিখিব নালাগিছিলে কাৰণ -20x টো যেহেতু মই পিছফালে লিখিছো গতিকে এটো ইয়াত নিলিখিলেও হ'ব ঠিক আছে গতিকে 25 এ থাকিব -4k এটো প্লাস হৈ যাব আৰু এই x টো যেহেতু কমন হৈ আছে গতিকে এতিয়া মাইনাস আছে এটো প্লাস হৈ যাব বিয়োগ কৰিলে এটো কি হৈ যাব প্লাস হৈ যাব প্লাস হৈ গলে 25 পৰা 16 গলে -9 হ'ব ন আকৌ 4k পৰা 2k মাইনাস কৰিলে +2k থাকিব আৰু শেষৰ ফালে x টো কমন হিচাপে থাকিব আৰু ইয়াতে কি হ'ব ইয়াতে তো বিয়োগ কৰিব নোৱাৰি সব বেলেগ বেলেগ ৰাখি গতিকে আমি এনেকে পাতি থৈ দিও 10 8k k² ঠিক আছে এতিয়া তোমালোকৰ পিছে এই ৰাশিটো ইয়াতে প্লাস হৈ যাব কেলে প্লাস হ'ব গম পাইছানে এটো প্লাস তো মাইনাস হ'ব কাৰণ এটো দ্বিতীয় লাইনৰ ৰাশি বিলাকৰ আগত থকা চিনবিলাক সলনি হয়তো +k² হ'ব এতিয়া আমি লিখিম প্ৰশ্ন মতে ভাগশেষ কি দিয়া আছে ভাগশেষ দিয়া আছে তোমালোকৰ x + a কিন্তু আমি ভাগশেষ পাইছো বেলেগ এটা হে তোমালোকে দেখা পাইছা না বাৰু ভাগশেষ কিন্তু বেলেগ এটা হে পাইছোগে আমি এটা কি হ'ব তাৰ মানে এইটোৰ নামেই হৈছে x + a ঠিক আছে এইটোৰ নামেই হৈছে x + a এতেকে -9 + 2k into x 10 - 8k plus k² মানে হ'ব x + a কাৰণ ভাগশেষ দুটা থাকিব নোৱাৰে হয় না নহয় এটা অংকৰ ভাগশেষ এটাই হ'ব গতিকে এইটোকে আমাক একচুয়ালি কি বুলি কৈছে এই x + a বুলি কৈছে এতিয়া ইয়াতে আমি তুলনামূলক পদ্ধতি লগাব লাগিব হয় না নহয় তুলনা কৰি পাও comparing the equation তুলনা কৰি পাও কি পাবা চোৱা ইয়াত অকমান ভালকে মন কৰিবা দেই প্ৰশ্নটো সহজে হয় ইয়াতো x আছে ইয়াতো x আছে ইয়াৰ x ৰ আগত কি আছে 1 এটা ইয়াৰ x ৰ আগত আছে a2 গতিকে -9 + 2k মানে হ'ব 1 ইয়াৰ x ৰ আগত থকা ৰাশিটো ইয়াৰ x ৰ আগত থকা ৰাশিটো মানে ধ্ৰুৱক পটোৰ লগত সমান গতিকে 2k মানে কিমান হ'ব -9 টো ইফালে গলে 9 1 10 আৰু k মান কিমান হ'ব 2 10 ঘন কৰিলে আমি 5 পালো গতিকে k মান তোমালোকৰ সুন্দৰকে ওলাই গল 5 বুলি আকৌ a2 টো তোমালোকৰ কি হ'ব এটো a আছে নহয় গতিকে এটো a এর মান আৰু a = 10 - 8k plus k² 10 টো বহুৱালা k মান কিন্তু তোমালোকে নিৰ্ণয় কৰি থৈছা 5 plus 5² 10 - 40 plus 25 তে 10 ৰ লগত 25 হলে এটো কিমান হ'ব 35 minus 40 আৰু শেষত আমি কি পাম গৈ -5 তে ছাত্ৰ-ছাত্ৰী সকল তোমালোকক ইয়াতে কৈছিলে k এৰ মান উলিয়াবলৈ কৈছিলে a এৰ মান উলিয়াবলৈ কৈছিলে এটো a এৰ মান পালো a এৰ মান -5 আৰু k মান তোমালোকৰ 5 গতিকে তোমালোকৰ প্ৰশ্নৰ সমাধান সম্পূৰ্ণ কৰি দিলো আৰু গতিকে আৰু আমাৰ কিছুমান অপচনেল এক্সাৰসাইজ আছে তোমালোকক গুটেইখিনি পৰীক্ষাৰ আগে আগে সম্পূৰ্ণ কৰি দিয়া হ'ব যে তোমালোকে ভিডিঅবোৰ সম্পূৰ্ণ চাই থকায়ে নহয় তোমালোকৰ বন্ধু বান্ধৱীৰ লগত অলপ শেয়াৰো কৰি দিবা